যেহেতু নলবাৰীৰ গড়দং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষ্ট্ৰং ৰুম ব্যৱস্থা কৰা আছিলে, ভোট গণনাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই মোৰ সেই সহযোগী ৰাজুৱে দেখুৱাব ইয়াৰ ভিতৰত ইতিমধ্যে আৰম্ভ হৈছে সেই যি ভোট গণনা প্ৰক্ৰিয়া। যিহেতু 8 বজাৰ লগে লগে আজি ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ। এয়া যদি আমি দেখাওঁ তেতিয়াহ'লে এয়া ভোট গণনাৰ কক্ষ, আৰু এই ভোট গণনা কক্ষৰ ভিতৰত এজেণ্টসমূহ ইতিমধ্যে প্ৰৱেশ কৰিছে, আৰু ভোট গণনাৰ কক্ষলৈ ইতিমধ্যে যি বেলট বাকচ, সেই বেলট বাকচসমূহ অনা হৈছে, আৰু কিছুক্ষণ পিছতে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। ইতিমধ্যে সকলো সাজু, বিষয়া সাজু, টেবিল সাজু, আমি সেই দৃশ্য দেখুৱাই আছোঁ। আৰু এতিয়া প্ৰাৰ্থীসকলো যি গণনা কক্ষৰ বা ইয়াৰ খবৰ ল'বলৈ আহি আছে, বা বিভিন্ন দলীয় নেতাসকল আহি আছে। মই এই মুহূৰ্তত ক'ব বিচাৰিছোঁ যে নলবাৰীৰ যি 12টাকৈ জিলা পৰিষদ, আৰু এই 12টাকৈ জিলা পৰিষদৰ এইবাৰ কিন্তু যদি আমি চাওঁ তেতিয়াহ'লে চৰ্চা অনুসৰি 10টাকৈ জিলা পৰিষদ অনায়াসে বিজেপিৰ দখললৈ আহিব, সেই চৰ্চা কিন্তু ইতিমধ্যে হৈছে। আৰু যিহেতু আঞ্চলিক পঞ্চায়ত আছে, 65খন আঞ্চলিক পঞ্চায়ত আসন আছে, 6খন আঞ্চলিক পঞ্চায়ত, আৰু এই 6খন আঞ্চলিক পঞ্চায়ত বিজেপিৰ দখলত থাকিব বুলিয়েই কিন্তু চৰ্চা এটা আছে। গতিকে কংগ্ৰেছে কিমান দূৰ আগবাঢ়িব পাৰে সেয়া নিশ্চিতকৈ এটা লক্ষণীয় বিষয় হ'ব। কিন্তু এই মুহূৰ্তত মই পুনৰ কৈছোঁ যে নলবাৰীত যি ভোটদানৰ হাৰ আছিল, সেই ভোটদান অত্যন্ত সন্তোষজনক বুলি ক'ব লাগিব। যিহেতু মুঠ ভোটদান আছিলে আচলতে 80.52%। আমি যদি জিলা পৰিষদ ওলাই চাওঁ প্ৰায়খিনিতে 80ৰ ওপৰত ভোটদান হৈছিলে। গতিকে যি 12টা জিলা পৰিষদ, এই 12টা জিলা পৰিষদতে এইবাৰ দেখিবলৈ পোৱা গৈছিলে বিজেপিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। আৰু এই নিৰ্বাচনী প্ৰচাৰত অকল আমি যদি চাওঁ 2টা জিলা পৰিষদত কংগ্ৰেছে প্ৰচাৰৰ ক্ষেত্ৰত কিছু আগবাঢ়িছিল। কিন্তু এইবাৰ লক্ষণীয়ভাৱে 12 নং যি চৰ জিলা পৰিষদ আছে, বৰক্ষেত্ৰী চৰ জিলা পৰিষদ, এই চৰ জিলা পৰিষদত কিন্তু বিজেপিৰ প্ৰক্ষৰিত প্ৰাৰ্থীগৰাকীয়ে যি প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছিল, বা ভোট পলিঙৰ দিনাখনত চৰ্চা হৈছিল যে বিজেপিৰ পক্ষত যথেষ্ট সংখ্যক ভোটদান হৈছে। 100% বুলি ক'ব লাগিব, 100% সংখ্যালঘু বসতি প্ৰধান সেই চৰ জিলা পৰিষদ। আৰু সেই চৰ জিলা পৰিষদ যদি ভোটদানৰ হাৰ যিটো সন্তোষজনক হয়, বিজেপি যদি সেইটো সমষ্টিত ওলাই যায়, তেতিয়াহ'লে আগন্তুক যি বিধানসভাৰ নিৰ্বাচন, সেই বিধানসভাৰ নিৰ্বাচনৰ কাৰণে কিন্তু সম্পূৰ্ণ নলবাৰী জিলাখনেই যে গেৰুৱা হৈ যাব সেয়া নিশ্চিতভাৱে ক'ব পাৰি। গতিকে আজি যিহেতু প্ৰায় ছেমিফাইনেল বুলি ক'ব পাৰি, আজিৰ এই যি ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে, আজিৰ ফলাফলেই কিন্তু নিৰ্ধাৰণ কৰিব নলবাৰী আগন্তুক দিনত কোন দলে কেনেধৰণে আগবাঢ়িব পাৰিব। আৰু যিহেতু গাঁও পঞ্চায়ত আছে 65খন, আৰু এই 65খন গাঁও পঞ্চায়তত কিমানখনত বিজেপিয়ে দখল কৰিব পাৰে আৰু কিমানখনত নিজৰ দখলত ৰাখিবৰ কাৰণে কংগ্ৰেছ সক্ষম হয়, সেয়াও কিন্তু লক্ষণীয় বিষয় হৈ পৰিব। যদিও ৱাৰ্ড মেম্বাৰসমূহ নিৰ্দলীয়ভাৱে দিয়া হৈছিলে, কিন্তু প্ৰচাৰৰ ক্ষেত্ৰত বহু সময়ত দেখিবলৈ পোৱা গৈছিলে যে বিজেপিৰ নেতাৰ পোষ্টাৰৰ যিটো ফটো লগাইছিলে, আৰু সেইফালৰ পৰা আচলতে বিজেপিৰ দলৰ যে প্ৰক্ষেপিত, বা মুখ্যমন্ত্ৰীয়ে নিজেই মিটিঙত কৈছিলে যে বিজেপিৰ সমৰ্থিত ৱাৰ্ড মেম্বাৰক ভোট দিব। গতিকে প্ৰকৃতাৰ্থত যদি আমি চাওঁ, ৱাৰ্ড মেম্বাৰ সকলো কিন্তু নিৰ্দলীয় বুলি ক'ব নোৱাৰি। গতিকে এইটো লক্ষণীয় বিষয় হ'ব যে গাঁও পঞ্চায়তসমূহ কোন কোন দলৰ পক্ষত থাকিব, আৰু এই গাঁও পঞ্চায়তসমূহে নিৰ্ধাৰণ কৰিব বিধানসভাৰ নিৰ্বাচনৰ গোটেই তথ্য বা গোটেই যিটো ৰিজাল্ট, সেই ৰিজাল্টখিনি নিৰ্ভৰ কৰিব।